নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ঘোষণা হৈছে ফলাফল ঘোষণা হোৱাৰ পিছত এটা ৰাজহুৱা অভিযোগ উত্থাপন হৈছে হে আপোনালোকক শুনাই আছো মনোহৰ হাছান ডাঙৰীয়া তেখেতৰ নাম তেখেতৰ ল'ৰা ছোৱালী 4জন এই দুজন ল'ৰা ছোৱালী গাব দি আমাৰ হুজুৰৰ ৰাইজক ইমান এটা ঠগ দিলে আমি সেই বিষয় নাজানো কিন্তু এতিয়ালৈকে সেই বিষয়টো ওলাই আহিছে তেখেতৰ 19ত এজন ল'ৰা জন্ম হৈছে তেখেত অলৰেডি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে জয়ী হোৱাৰ পিছত ৰাইজে কিছুমান অভিযোগ উত্থাপন কৰিছে ৰাইজৰ অভিযোগ মতে সেই নিৰ্বাচিত প্ৰতিনিধিজনৰ 4জন সন্তান আছে এজন সন্তান জন্ম হৈছে 2019 চনত আৰু বাকি কেইটা আগৰ That means 19ৰ আগত আছে 3জন আৰু 2019 চনত আছে এজন তাৰ মানে 4জন সন্তান আছে কিন্তু পঞ্চায়তৰ যেটো আইন আছে দা আসাম পঞ্চায়ত কনস্টিটিউশন এমেন্ডমেন্ট ৰুলছ 2018 ৰুল নাম্বাৰ 62 ইয়াতে কোৱা হৈছে যে দুজনতকৈ অধিক সন্তান থাকিব নোৱাৰিব আৰু সন্তানৰ সংখ্যা সংক্ৰান্তত এটা এফিডেভিট দাখিল কৰিব লাগিব নমিনেশন পেপাৰৰ লগত গতিকে এই সংক্ৰান্তত হেই ৰাইজে যেটো অভিযোগ উত্থাপন কৰিছে সেই ব্যক্তিজনে সন্তানৰ সংখ্যা সংক্ৰান্তত এফিডেভিট এটা দাখিল কৰিছিল যত নেকি তেখেতৰ দুজন সন্তান আছে বুলি উল্লেখ কৰিছে বাকি দুজন সন্তানৰ কথা উল্লেখ কৰা নাই হেয়া স্পষ্ট আপোনালোকে সেই ব্যক্তিজনৰ ভাষ্যমতে আপোনালোকে শুনা পালে গতিকে 2019ত এজন হৈছে কিন্তু যেটো আইন আছে এই আইনত আসলতে কোৱা হৈছে যে 19/3/2018 চনৰ পিছত এজন বা একাধিক স্বামী স্ত্ৰী পৰা দুজনতকৈ অধিক জীৱিত সন্তান থকা সকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব গতিকে এই ক্ষেত্ৰত দেখা গল ৰাইজে যেটো অভিযোগ উত্থাপন কৰিছে তেখেতৰ 19/3/2018 তাৰিখৰ পিছত এজন সন্তান that means 2019 চনত এজন সন্তান আৰু তাৰ আগত 3জন সন্তান আছে গতিকে সেই ব্যক্তিজনে এটা ভুৱা শপতনামা দাখিল কৰিছে গতিকে আসলতে পঞ্চায়ত আইনৰ যেটো দাসাম পঞ্চায়ত কনস্টিটিউশন এমেন্ডমেন্ট ৰুলছ 2018 অনুযায়ী এফিডেভিট দিব লাগে আৰু যেটো আইন আছে সেই আইনৰ যেটো কাট অফ ডেট আছে কাট অফ ডেটৰ পিছত এজন সন্তান জন্ম হৈছে গতিকে সেই ব্যক্তিজন আসলতে পঞ্চায়ত আইন মতে অযোগ্য গতিকে তেখেতক ডিসকোয়ালিফাই কৰিব পৰা যাব তেখেতক বৰখাস্ত কৰিব পৰা যাব এই ক্ষেত্ৰত এটা গোচৰ আছে সেই গোচৰটো 2018 চনত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল অনুষ্ঠিত হোৱাৰ পিছত সৰস্বতী ৰবিদাস নামৰ এজন ব্যক্তিয়ে নিৰ্বাচনত জয়ী হৈছিল সেই কথাটো মই এই কিতাপত উল্লেখ কৰিছো সেই আপোনালোকক দেখুৱাই আছো এটা গোচৰ হয় অনাৰেবল গুৱাহাটী হাইকোৰ্টত সেই গোচৰৰ চমু শৰ্ট নোট মই ইয়াতে উল্লেখ কৰিছো সৰস্বতী ৰবিদাস বনাম অসম ৰাজ্য আৰু অন্যান্য 2018 চনত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত আবেদনকাৰীয়ে লালাচেৰা ভাৰনেৰপুৰ গাঁও পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল নমিনেশন পেপাৰ আৰু শপতনামাত তাইৰ দুজন সন্তান আছে বুলি উল্লেখ কৰিছিল পৰৱৰ্তী সময়ত 2/10/2019 তাৰিখত তৃতীয়টো সন্তান জন্ম হোৱাত অভিযোগকাৰীয়ে হাইলাকান্দি উপায়ুক্তক অভিযোগ দাখিল কৰি আবেদনকাৰীক পদৰ পৰা অপসাৰণৰ দাবী জনায় পৰৱৰ্তী সময়ত এই ঘটনাটোৰ তদন্ত কৰি আসলতে সৰস্বতী ৰবিদাসক পদৰ পৰা অপসাৰণ কৰা হয় বৰখাস্ত কৰা হয় তাৰ পিছত নাৰ্গিছ জাহান ভাৰ্সেছ অসম ৰাজ্য আৰু অন্যান্য 2018 চনত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল আবেদনকাৰী আঞ্চলিক পঞ্চায়ত হিচাপে নিৰ্বাচিত হয় নিৰ্বাচিত হোৱাৰ পিছত জয়ী হোৱাৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিছিল ধাৰা 111 ক্লজ 2 সাব ক্লজ এ অনুযায়ী দিবলগীয়া শপতনামাত উল্লেখ কৰিছিল যে তাইৰ দুজনতকৈ অধিক সন্তান নাই পৰৱৰ্তী সময়ত 2/10/2019 ইং তাৰিখত আবেদনকাৰীৰ আৰু এজন সন্তানৰ জন্ম হয় আৰু সেই সংক্ৰান্তত অভিযোগকাৰীয়ে অভিযোগ দিয়াত বিভাগীয় তদন্তৰ জৰিয়তে তাইক পদৰ পৰা বৰখাস্ত কৰে গতিকে দেখা গল যে এনেকুৱা ধৰণৰ কেছ ল আছে অনাৰেবল গুৱাহাটী হাইকোৰ্টত হৈছিল হেবৰ অধিক সন্তান থকাৰ বাবে এই নিৰ্বাচিত প্ৰতিনিধি বিলাকে কোনো ধৰণৰ ৰেহাই পোৱা নাছিল অৱশেষত তেওঁলোকক পদৰ পৰা বৰখাস্ত কৰা হৈছিল গতিকে ৰাইজে যেটো ৰাজহুৱা অভিযোগ উত্থাপন কৰিছে সেইটো যদি সঁচা হয় তেতিয়াহলে বিভাগীয় কৰ্তৃপক্ষই তেখেতক পদৰ পৰা বৰখাস্ত কৰিব পাৰিব গতিকে আপোনালোকৰ অঞ্চলত যদি তেনেকুৱা ধৰণৰ বেআইনী কাম কাজ কৰি মানে ভুৱা শপতনামা উল্লেখ কৰি
যদি তেনেকুৱা ধৰণৰ প্ৰতিনিধি আছে তেখেতসকলৰ বিৰুদ্ধে আপুনি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। ডিটেইলছ মোৰ এইটো কিতাপত উল্লেখ কৰা আছে, ক'ত কেনেকৈ অভিযোগ দিব লাগিব, কেতিয়া আপোনালোকে পদৰ পৰা বৰ্খাস্ত কৰিব পাৰিব এজন নিৰ্বাচিত প্ৰতিনিধিক। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ, সমগ্ৰ অসমত 2192টা গাঁও পঞ্চায়ত আছে। গতিকে এই 2192টা গাঁও পঞ্চায়তৰ পৰা 2-3জন সচেতন নাগৰিকে এই কিতাপটো যদি সংগ্ৰহ কৰে আৰু আপোনালোকৰ অঞ্চলৰ যদি কোনোবা জনপ্ৰতিনিধিয়ে ভুৱা তথ্য, ভুৱা শপতনামা দাখিল কৰি নিৰ্বাচনত জয়ী হৈ পদবী দখল কৰি আছে, সেই ভুৱা তথ্য দিয়া, মিছা কথা কোৱা সেই জনপ্ৰতিনিধিজনক আপুনি জবাবদিহি কৰিব পাৰিব। প্ৰয়োজনত অভিযোগ দাখিল কৰি সেই জনপ্ৰতিনিধিজনক পদৰ পৰা অপসাৰণ কৰিব পাৰিব। কিতাপখনৰ দাম হৈছে মাত্ৰ 100 টকা। যদি আপোনালোকে পোষ্ট অফিচৰ জৰিয়তে ল'ব বিচাৰিছে অতিৰিক্ত 60 rupees দিব লাগিব। ডেট মিনছ 160 rupees আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত পঠাই দিলে আপোনালোকক বাই পোষ্টৰ জৰিয়তে পঠাই দিম। ধন্যবাদ। হেভ এ নাইচ ডে।